সদায় তেল দিয়া খাদ্য কিমান খাম। দুদিনমান আগত গাটো বৰ বেয়া আছিল, সেইবাবে বইল খাবলৈ মন গ'ল। প্ৰথমে এখন টাৱাত বিলাহী, নহৰু আৰু কেঁচা জলকীয়া দুটামান অলপ এনেকৈ সেকি ল'লোঁ। তেল নিদিয়া কণীৰ দম বনাব লৈছোঁ। আৰু তাৰপিছত এখন কেৰাহীত অলপ পানী উতলিব দিলোঁ। পানীখিনি অকণমান গৰম হোৱাৰ পিছত তাত কেইটুকুৰামান আলু দি দিলোঁ। অকণমান হালধিও দি দিছোঁ যাতে ৰংটো দেখিবলৈ ভাল লাগে। তাৰপিছত ভালকৈ উতলাহিব দিলোঁ। আলুখিনি আধা সিজাৰ পিছত নিমখ দি দিছোঁ। তাৰপিছত বিলাহী, জলকীয়া, নহৰু যিখিনি আমি অকণমান টাৱাত গৰম কৰি লৈছিলোঁ এইখিনি ভালদৰে খুন্দি ল'লোঁ আৰু সেইখিনিও অলপ উতল অহাৰ পিছত দি দিলোঁ। আৰু এনেকৈ আৰু অকণমান উতল অহাৰ পিছত বইল কৰি থোৱা কণীকেইটা কটাৰীৰে অকণমান কাট লগাই দিছোঁ। আৰু এইদৰে আমাৰ বইল কণীৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু শেষত এটা ভাল গোন্ধ আহিবৰ কাৰণে মানধনিয়া কেইখিলামান ভালদৰে ধুই সৰু সৰুকৈ মিহিকৈ কাটি দিছোঁ। আৰু আমাৰ বইল কণীৰ আঞ্জা ৰেডি। আৰু সঁচাকৈ কৈছোঁ খাবলৈ খুবেই ভাল লাগিছিল, কাৰণ বেছি গৰম বতৰত তেলটো কমকৈ খোৱাই ভাল আমাৰ কাৰণে। আৰু কেতিয়াবা গা চা বেয়া হ'লে এনেকৈ বইল বনাই খোৱাটোৱে আমাৰ কাৰণে ভাল। তেলটো তেতিয়া কমকৈ খোৱাই উচিত।